নমস্কাৰ সকলোকে স্বাগতম জনাইছো পুনৰ চেনেলটোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'টোত আমি যি সায়েন্স জিকে ডিসকাস কৰি আছিলোঁ তাৰে পাৰ্ট 2 লৈ আহিছোঁ। জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ বাবে ইম্পৰ্টেণ্ট হ'ব। আজিৰ ভিডিঅ'টোত আমি উইথ PYQ লৈ আহিছোঁ 25টা টপ সায়েন্সৰ MCQ। 31 তাৰিখে এক্সাম আছে, গতিকে নিশ্চয় সকলোৱে ভালদৰে প্ৰিপাৰেচন কৰি আছে। গতিকে বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু ইয়াৰে পিডিএফখন আপোনালোকে আমাৰ গুৱাহাটী হাইকোৰ্টৰ যি PYQ বুকলেটখন আছে আমাৰ চেনেলটোৰ, এই বুকলেটখনত পাব। আপোনালোকে যদি এই বুকলেটখন ল'ব বিচাৰে চিম্পলি হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি এই বুকলেটখন ল'ব পাৰে। জুডিচিয়েল এছিষ্টেণ্টৰ আটাইকেইটা যিকেইটা এক্সাম হৈছে ইয়াৰ আগৰ বছৰৰ ফুল সলিউশ্যন পাব আপোনালোকে এই বুকলেটখনত। লগতে গুৱাহাটী হাইকোৰ্টৰ বিভিন্ন এক্সামৰ PYQ বিলাক আপোনালোকে ইয়াতে পাব, জেনেৰেল নলেজৰ আৰু পলিটি কম্পিউটাৰ চায়েন্স আৰু 5টা মক টেষ্ট পেপাৰ জিকেৰ ইনক্লুড আছে এই বুকলেটখনত। ভিডিঅ'টোত প্ৰথম প্ৰশ্নটো হৈছে এইটো। জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ আগতে এইটো আহি গৈছে এই কুৱেশ্যনটো। হুইচ অফ দ্য ফলোইং ইজ এ কজ অফ এচিড ৰেইন? তলৰ কোনটো গেছ এচিড বৰষুণৰ এটা কাৰণ হয়? অজন দিয়া আছে, এমনিয়া দিয়া আছে, ছালফাৰ ডাই অক্সাইড আৰু কাৰ্বন মন'অক্সাইড। এচিড বৰষুণৰ কাৰণে এই চাৰিটাৰ কাৰক হৈছে এটা এই গেছটো ছালফাৰ ডাই অক্সাইড। অপশ্যন চি টো ইয়াৰে শুদ্ধ হ'ব। এচিড বৰষুণৰ কাৰণে দুটা মেইন প্ৰধান গেছ আছে। এইটো পঢ়িলো আমি ছালফাৰ ডাই অক্সাইড আৰু আনটো হৈছে নাইট্ৰজেন অক্সাইড। আজিৰ গোটেইকেইটা প্ৰশ্ন PYQ বেছড হয়। এই কুৱেশ্যনটো আহিছিলে মন্ট্ৰিয়েল প্ৰট'কল ইজ ৰিলেটেড টু দ্য প্ৰটেকশ্যন অফ টেষ্ট। মন্ট্ৰিয়েল প্ৰট'কল কিহৰ সুৰক্ষাৰ সৈতে জড়িত? মন্ট্ৰিয়েল প্ৰট'কল এইটো হৈছে অজন লেয়াৰৰ সুৰক্ষাৰ সৈতে জড়িত। অপশ্যন চি টো ইয়াতে শুদ্ধ হ'ব। অজন স্তৰৰ সুৰক্ষাৰ বাবে এই মন্ট্ৰিয়েল প্ৰট'কলটো লঞ্চ হৈছিলে 1987ত। এইটো মনত ৰাখিব। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ SI ইউনিট অফ ফ'ৰ্চ? তলৰ কোনটো বলৰ SI একক হয়? ইণ্টাৰনেশ্যনেল চিষ্টেম অফ ইউনিটছ SI ৰ সম্পূৰ্ণ ৰূপটো। বলৰ অৰ্থাৎ ফ'ৰ্চৰ SI এককটো হৈছে নিউটন। অপশ্যন ডি টো ইয়াৰে শুদ্ধ হ'ব। বাকীকেইটা কৈ দিছোঁ। পাস্কেলটো হৈছে প্ৰেছাৰৰ SI একক। ৱাটটো কিহৰ? ৱাটটো হৈছে পাৱাৰৰ SI একক। আৰু জুলটো কি হৈছে? জুলটো হৈছে এনাৰ্জি বা ৱাৰ্কৰ SI একক। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ডাজ নট কনভাৰ্ট ইলেক্ট্ৰিকেল এনাৰ্জি ইনটু লাইট এনাৰ্জি? এই কুৱেশ্যনটো আহিছিলে যে এই এক্সামত আগতে। বৈদ্যুতিক শক্তিক পোহৰ শক্তিলৈ ৰূপান্তৰ নকৰে কোনটোৱে? নকৰে বুলি আমাক সুধিছে ইয়াতে। অপশ্যন এ টো হৈ যাব শুদ্ধ উত্তৰ। কেণ্ডেল এডাল মমবাতিয়ে বৈদ্যুতিক শক্তিক পোহৰ শক্তিলৈ ৰূপান্তৰ নকৰে। বাকী এটা লাইট ইমিটিং ডায়ড, লেজাৰ, এটা টেলিভিশ্যন ছেট, এই গোটেইকেইটাই বৈদ্যুতিক শক্তিক পোহৰ শক্তিলৈ ৰূপান্তৰ কৰে। নেক্সট কুৱেশ্যনটো হৈছে দ্য ৱেইট অফ এ বডি এট দ্য চেণ্টাৰ অফ আৰ্থ ইজ দিছ। ফিল ইন দ্য ব্লেংকছ আহিছিলে খালী ঠাইবোৰৰ পৰা। পৃথিৱীৰ কেন্দ্ৰত কোনো এটা বস্তুৰ ওজন কিমান হয়? চেণ্টাৰত এটা যিকোনো বস্তুৰ ওজন হয় 0। অপশ্যন বি টো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে দ্য নাম্বাৰ অফ কালাৰ্ছ কণ্টেইনড ইন দ্য ছানলাইট ইজ। সূৰ্যৰ পোহৰত থকা ৰঙৰ সংখ্যা কিমান? ছানলাইটত কিমানটা কালাৰ থাকে? ছানলাইটত টোটেল কালাৰ থাকে অপশ্যন ডি 7টা। আমি যি ফিপজিঅৰ বুলি মনত ৰাখিবলৈ ইউজ কৰোঁ, এই 7টা হৈছে সূৰ্যৰ পোহৰত থকা ৰং। ভিৰে কি হয়? ভায়লেট, আইৰে ইণ্ডিগো, বিৰে ব্লু, চিৰে গ্ৰীণ, ৱাইৰে য়েলো, অৰেঞ্জ আৰু শেষৰটো হৈছে ৰেড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ ওৱান অফ দ্য ফলোইং ইজ ইউজড ফৰ ৰাইটিং অন গ্লাছ? কাঁচৰ ওপৰত লিখিবলৈ কোনটো ব্যৱহাৰ কৰা হয়? চিলিকন, গ্ৰেফাইট, হাইড্ৰজেন ফ্লৰাইড আৰু হাইড্ৰজেন আয়ডাইড দিয়া আছে। কাঁচ বা গ্লাছৰ ওপৰত লিখিবলৈ ব্যৱহাৰ কৰা হৈছে এইটো অপশ্যন চি টো। হাইড্ৰজেন ফ্লৰাইড ব্যৱহাৰ কৰা হয় গ্লাছৰ ওপৰত লিখিবলৈ। নেক্সট কুৱেশ্যনটো হৈছে কেমিকেল নেম অফ ভিটামিন এ ইজ। ভিটামিন এৰ ৰাসায়নিক নামটো কি? কেমিকেল নেম অফ ভিটামিন এ এইটো হৈছে এক্সৰথল। অপশ্যন বি টো ইয়াৰে শুদ্ধ হ'ব। ভিটামিন এক ৰেটিনল বুলিও যিটোক কোৱা হয়, অপশ্যন বি টো ইয়াৰে শুদ্ধ হৈ যাব। থিয়ামিনটো হৈছে ভিটামিন B1, এইটো মনত ৰাখিব।
এসকৰ্বিক এচিডটো কি? ভিটামিন চিটো হৈছে এসকৰ্বিক এচিড। আকৌ নিকোথামাইড, এইটো কি? নিকোথামাইডটো হৈছে ভিটামিন B3। নেক্সট কুৱেশ্যনটো হৈছে, এই কুৱেশ্যনটো প্ৰায়ভাগ এক্সামতে সুধি থাকে আৰু ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। তো হুইচ ওৱান অফ দ্য ফলোইং ভিটামিনছ হেজ এ ৰ'ল ইন ব্লাড ক্লটিং? ৰক্ত গত মৰাত সহায় কৰা ভিটামিনটোৰ নাম কি? ভিটামিন A, B, D, K দিয়া আছে আমাক। তো ৰক্ত গত মাৰিবলৈ, ব্লাড ক্লটিঙত হেল্প কৰে কোনটোৱে? ভিটামিন K। অপশ্যন ডিটো ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে, হুইচ of the following glands is responsible for the secretion of insulin? ইনচুলিন নিঃসৰণৰ বাবে দায়ী গ্ৰন্থি কোনটো? তো ইনচুলিন নিঃসৰণ কৰে পেনক্ৰিয়াছে, অৰ্থাৎ অগ্নাশয়ে ইনচুলিন নিঃসৰণ কৰে। আৰু এইখিনিতে আপোনালোক সকলোকে এটা অনুৰোধ জনাওঁ যে আপোনালোকে যদি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'বিলাক চাই আহিছে, চ' আগন্তুক এনেধৰণৰ কণ্টেণ্ট পাই থাকিব বাবে প্লিজ আপোনালোকে লাইক কৰিবলৈ নাপাহৰিব। লগতে লাইক কৰাৰ পিছত আপোনালোকে এটা হাইপ বটন দেখা পাব এই কমেণ্ট ছেকশ্যনৰ ওপৰত। তো এই হাইপ বটনটো ক্লিক কৰিব। নেক্সট কুৱেশ্যনটো হৈছে, which one of the following is an mRNA vaccine for COVID-19 disease? তো এইটো PYQ হয়। ক'ভিডৰ পিছত আহিছিলে এই কুৱেশ্যনটো। তো COVID-19 ৰোগৰ বাবে এটা mRNA ভেকচিন, এইটো হৈছে ফাইজাৰ বায়'এনটেক। নেক্সট কুৱেশ্যনটো হৈছে, তলৰ কোনটো প্ৰক্ৰিয়া নাইট্ৰিফিকেশ্যন বুলি কোৱা হয়? হুইচ অফ দ্য প্ৰচেছ ইজ নন এজ নাইট্ৰিফিকেশ্যন? এই কুৱেশ্যনটোও PYQ হয়, যে এই এক্সামতে আহি গৈছে এইটো আগতে। নাইট্ৰিফিকেশ্যন, তো এমনিয়াক নাইট্ৰাইটলৈ ৰূপান্তৰ কৰাক নাইট্ৰিফিকেশ্যন বুলি কোৱা হয়। তো অপশ্যন চিটো হৈ যাব শুদ্ধ উত্তৰ। কনভাৰ্জন অফ এমনিয়া টু নাইট্ৰেটছ, এমনিয়াক নাইট্ৰেটলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়াটোকে নাইট্ৰিফিকেশ্যন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হৈছে, দ্য গ্ৰথ অফ বেক্টেৰিয়া ইজ মেজাৰ্ড বাই? তো বেক্টেৰিয়া বৃদ্ধি কিহৰ দ্বাৰা জোখা হয়? তো বেক্টেৰিয়া বৃদ্ধি কিহৰ দ্বাৰা জোখা হয়? অপশ্যন ইয়াৰে বিটো হৈ যাব শুদ্ধ উত্তৰ, স্পেক্ট্ৰফটোমিটাৰ। স্পেক্ট্ৰফটোমিটাৰেৰে বেক্টেৰিয়াৰ গ্ৰথ অফ বেক্টেৰিয়া মেজাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে, দ্য এপাৰেণ্ট ৱেইট অফ এ মেন ইন এ লিফ্ট ইজ লেছ দেন দ্য ৰিয়েল ৱেইট হোৱেন? ইয়াতে চাৰিটা আমাক অপশ্যন দিয়া আছে। লিফ্টত থকা মানুহ এজনৰ আপেক্ষিক ওজন প্ৰকৃত ওজনতকৈ কম হয় কেতিয়া? তো ইয়াৰে অপশ্যন বিটো হৈ যাব শুদ্ধ উত্তৰ, দ্য লিফ্ট ইজ গোয়িং ডাউন উইথ এন এক্সিলাৰেশ্যন। তো যেতিয়া সেই লিফ্টটো এটা তৰণেৰে তললৈ নামি আহে, তেতিয়া সেই লিফ্টত থকা মানুহজনৰ আপেক্ষিক ওজনটো প্ৰকৃত ওজনতকৈ কম হয়। নেক্সট কুৱেশ্যনটো হৈছে, which one is the correct sequence of ecosystem in order of decreasing productivity? তো উৎপাদনশীলতা হ্ৰাস পোৱা ক্ৰম অনুসৰি পৰিস্থিতি তন্ত্ৰৰ শুদ্ধ ক্ৰমটো আমাক উলিয়াব দিছে। তো ইয়াৰে কোনটো শুদ্ধ হ'ব? অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব, ডিক্ৰিজিং প্ৰডাক্টিভিটি হিচাপে। মেনগ্ৰোভছটো প্ৰথমতে হ'ব, তাৰপিছত গ্ৰাছলেণ্ড, তাৰপিছত লেকছ, তাৰপিছত অ'চেন। নেক্সট কুৱেশ্যনটো হৈছে, নেচাৰেল ৰেডিঅ'এক্টিভিটি ৱাজ ডিছকভাৰ্ড বাই? তো প্ৰাকৃতিক তেজস্ক্ৰিয়তা কোনে আৱিষ্কাৰ কৰিছিলে? নেচাৰেল ৰেডিঅ'এক্টিভিটি। তো নেচাৰেল ৰেডিঅ'এক্টিভিটি ডিছকভাৰ কৰিছিলে হেনৰি বেকুৱেৰেলে। অপশ্যন চিটো ইয়াৰে শুদ্ধ হ'ব। চনটো মনত ৰাখিব, 1896 চনত নেচাৰেল ৰেডিঅ'এক্টিভিটিটো ডিছকভাৰ হৈছিলে। নেক্সট কুৱেশ্যনটো হৈছে, হাইপাৰপ্লাছিয়া মিনছ? হাইপাৰপ্লাছিয়া মানে কি? তো এইটোও এটা PYQ হয় জুডিচিয়েল এছিষ্টেণ্ট এক্সামৰ। হাইপাৰপ্লাছিয়াটো হৈছে কোষৰ সংখ্যা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা। অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো হৈছে, ভাৰ্মি কম্পষ্টিং ইজ ডান বাই? ভাৰ্মি কম্পষ্টিং কাৰ দ্বাৰা কৰা হয় বা কোনে ভাৰ্মি কম্পষ্টিং কৰে? ফাংগাছে, বেক্টেৰিয়াই, ওৰ্মছে নে এনিমেলছে? তো ভাৰ্মি কম্পষ্টিং কিহৰ দ্বাৰা কৰা হয় বা কিহে কৰে সেইটো সকলোৱে নিশ্চয় জানে, কেঁচুৱে কৰে, অৰ্থাৎ ওৰ্মছ। অপশ্যন চিটো ইয়াৰে কাৰেক্ট হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে, কিডনী কেন বি টেকেন ফ্ৰম এ ডাইং পাৰ্চন হু হেজ দ্য? তো এজন মানুহ যেতিয়া মৃত্যু মুখত বা মৃত্যু হ'ব অৱস্থাত থাকে,
তো তেনে এজন ব্যক্তিৰ পৰা বৃক্ষ যদিহে ল'ব পাৰি তেওঁৰ অৱস্থাটো কোনটো হ'ব এই চাৰিটা অপশ্যনৰ ভিতৰত? তো অপশ্যন এটো ইয়াৰে শুদ্ধ হ'ব কেচেশ্যন অফ নিউৰলজিকেল ফাংচন অনলি, অৰ্থাৎ যদি সেই মানুহজনৰ কেৱল স্নায়ৱিক ক্ৰিয়াটো বন্ধ হৈ থাকে তেতিয়া তাৰ পৰা কিডনীটো ল'ব পৰা যায়। নেক্সট কুৱেশ্যনটো হৈছে কেলপিছ। তো কেল্পটো এটা কি হয়? তো কেল্পটো হৈছে এটা সি উইথ ৰিচ ইন আয়োডিন কণ্টেণ্ট, অৰ্থাৎ আয়োডিন সমৃদ্ধ এটা সামুদ্ৰিক শৈবাল হয়, উইড হয় এটা। নেক্সট কুৱেশ্যনটো হৈছে দ্য কালাৰ্ছ অফ ষ্টাৰ্ছ ডিপেণ্ড অন দেয়াৰ। তো তৰাৰ ৰং কিহৰ ওপৰত নিৰ্ভৰ কৰে? কালাৰ অফ ষ্টাৰ্ছ, তৰাৰ ৰং নিৰ্ভৰ কৰে তৰাবিলাকৰ টেম্পাৰেচাৰৰ ওপৰত, অৰ্থাৎ উষ্ণতাৰ ওপৰত। নেক্সট কুৱেশ্যনটো হৈছে লাইট ফ্ৰম দ্য ছান ৰিচেছ আছ ইন নিয়াৰলি ডেজ। সূৰ্যৰ পোহৰ আমাৰ পৃথিৱীলৈ পাবলৈ কিমান সময় লাগে? ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো, মনত ৰাখিব। সূৰ্যৰ পোহৰ আমাৰ পৃথিৱীলৈ আহিবলৈ সময় লাগে মাত্ৰ 8 মিনিট। অপশ্যন এইটো কাৰেক্ট। নেক্সট কুৱেশ্যনটো হৈছে ফাইবাৰ অপটিক্স কেবল ইউজড ইন কমিউনিকেশ্যন ৱৰ্কছ অন দ্য প্ৰিন্সিপাল অফ। যোগাযোগত কমিউনিকেশ্যনত যি ব্যৱহাৰ হয় ফাইবাৰ অপটিক্স কেবল, এই কেবলবিলাক কোনটো নীতিৰ ওপৰত কাম কৰে, কোনটো প্ৰিন্সিপালৰ ওপৰত কাম কৰে? তো টোটেল ইণ্টাৰনেল ৰিফ্লেকশ্যন অফ লাইট, এইটো হ'ব শুদ্ধ উত্তৰ অপশ্যন ডি, পোহৰৰ সম্পূৰ্ণ আভ্যন্তৰীণ প্ৰতিফলন। নেক্সট কুৱেশ্যনটো হৈছে অচিফিকেশ্যন টেষ্ট ইজ ডান টু ডিটাৰমাইন। তো অচিফিকেশ্যন পৰীক্ষাটো তলৰ কোনটো নিৰ্ধাৰণ কৰিবলৈ ব্যৱহাৰ কৰা হয়? ইয়াতে যক্ষ্মা ৰোগ দিয়া আছে, কৰ্কট ৰোগ দিয়া আছে, ডায়েবেটিছ দিয়া আছে আৰু বয়স দিয়া আছে। তো বয়স নিৰ্ধাৰণ কৰিবলৈ এই অচিফিকেশ্যন টেষ্টটো কৰা হয়। অপশ্যন চিটো ইয়াৰে শুদ্ধ হৈ যাব। নেক্সট কুৱেশ্যনটো হৈছে এ লাইট ইয়াৰ ইজ এ ইউনিট অফ ডেছ। তো পোহৰ বৰ্ষ বা লাইট ইয়াৰ এইটো কিহৰ একক হয়? তো দূৰত্বৰ একক হৈছে এই লাইট ইয়াৰটো। চ' আজিৰ ভিডিঅ'টোৰ হোমৱৰ্কৰ কুৱেশ্যন, টেষ্ট কুৱেশ্যনটো হৈছে এইটো, হু ইজ দ্য ফাদাৰ অফ মডাৰ্ণ জেনেটিক্স। তো ক্লাছ 10ৰ কিতাপতে এইটো সকলোৱে নিশ্চয় পাইছে। আধুনিক জিনতত্বৰ পিতৃ বুলি কাক কোৱা হয়? মডাৰ্ণ জেনেটিক্সৰ ফাদাৰ। এই চাৰিটা অপশ্যনৰ কোনটো শুদ্ধ হয় আপোনালোকে কমেণ্ট কৰি জনাব। লগতে ইয়াৰে PDF-খিনি আপোনালোকে যদি ল'ব বিচাৰে আমাৰ হোৱাটছআপ গ্ৰুপটোত আপোনালোকে জইন হ'ব লাগিব। 90 ৰুপিজ মাত্ৰ পে' কৰি আপোনালোকে আগষ্ট মাহলৈকে আপডেট পাই থাকিব। চিম্পলি এই হোৱাটছআপ নম্বৰটোত হোৱাটছআপ কৰি আপোনালোকে জইন হ'ব পাৰে। নেশ্যনেল ইণ্টাৰনেশ্যনেল কাৰেণ্ট এফেয়াৰ্ছৰ 2000ৰো অধিক MCQ অলৰেডি এড কৰা হৈছে। মান্থলি আৰু টপিক স্পেচিফিক আপোনালোকে দুয়োটাই পাব। লগতে আছাম স্পেচিফিক কাৰেণ্ট এফেয়াৰ্ছখিনিও ইয়াতে পাই যাব। তো ভিডিঅ'টো চাই আপোনালোকৰ যদি সহায়ক হোৱা বুলি ভাবে লাইক কৰিবলৈ নাপাহৰিব। লাইক বটনটো ক্লিক কৰাৰ পাছত তলত কমেণ্ট ছেকশ্যনৰ ওপৰত হাইপ বটনটো দেখা পাব, এইটো হাইপ কৰি দিব আৰু কণ্টেণ্ট পাই থাকিব বাবে এনেধৰণৰ। লগতে শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীৰ সৈতে।